কলপাতত দিয়া কচুপাতৰ পিটিকা আপোনালোকৰো বাৰু প্ৰিয়নে? ইয়াৰ উপকাৰিতাৰ বিষয়েনো কিনো কম, সকলোৱেচোন গমেই পায়, হয়নে? আজি তাকেই বনাম বুলি ভাবিলোঁ। তাৰ বাবে প্ৰথমতে কচুপাত কেইখিলা ভালদৰে ধুই ল'লোঁ আৰু আনফালে কলপাত দুখিলাও ধুই কিনে জুইত শুকুৱাই ল'ম যাতে ফাটি নাযায়। তাৰপিছত এয়া কচুপাতখিনি মিহিকৈ কাটি লৈছোঁ। কাটি নল'লেও হয়, মই যেনিবা কাটি লৈছোঁ মিহি কৰি। তাৰপিছত ইয়াৰ ওপৰত কেইটামান কণ বিলাহী দি দিম আৰু কেইকোহমান নহৰু দি দিম। নহৰু সৰহকৈ দিছোঁ, মোৰ যেনিবা ভাল লাগে কিবা এটা। আৰু কেঁচা জলকীয়া 3টা দি দিম। আৰু এতিয়া ইয়াতে নিমখ দি দিছোঁ। নিমখটো আপোনালোকৰ সোৱাদ অনুসৰিয়ে দি দিব। আৰু কেঁচা পিঁয়াজ কাটি দিছোঁ। এতিয়া এইখিনি বান্ধি ল'ম গোটেইখিনি এটা টপলা সদৃশত। আৰু বান্ধোতে মই কলপাতৰ সেই ঠাৰিটোৰে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে সূতাও ব্যৱহাৰ কৰিব পাৰে, বহুতে খেৰো ব্যৱহাৰ কৰে। এতিয়া এইখিনি গৰম কেৰাহী এটাত বহাই দিম। যিহেতু জুইশালৰ ব্যৱহাৰ আজিকালি কমি গৈছে, তো মই গেছতে দি দিছোঁ। এনেকৈ জুইটো অলপ কমাই ৰাখিছোঁ। 20 মিনিটমান পিছত এইখিনি ওলোটাই দিছোঁ, উল্টা ছাইডটো যাতে ঢাকি যায়। আৰু অকণমান সময় ৰাখি এইখিনি হৈয়ে গৈছে, জুইৰ ফ্লেমটো অফ কৰি দিছোঁ। দেখিবলৈ যেন তেন হ'লেও খাবলৈ যে সোৱাদ লগা হয় আৰু খোৱাসকলে গমে পায়। কেঁচা মিঠাতেল অকণমান দি দিছোঁ ওপৰতে, ভালদৰে পিটিকি খোৱাহে কথা আৰু।